দোকানৰ ভিতৰত আছিলোঁ, মই জাষ্ট চাউণ্ড শুনিছোঁ, ওলাই আহি দেখিছোঁ আৰু মানে গাড়ীখন মাৰি পেলাই ঘূৰি পেলাই আৰু ৰখাই থোৱা ৰঙা গাড়ীখনত মাৰিছে। কি গাড়ী আছিলে যিখনে মাৰিছে? এখন চেণ্টো টিয়াগো। এইফালৰ পৰা আহিছে। আৰু যিখনত মাৰিলে প্ৰথমতে কাক মাৰিলে? বাইকখনত মাৰিলে। বাইকখনত কেইজন আছিলে? আৰু দুজন আছিল। এজন স্পট ডেড হৈছে। যুৱককেইজন কিবা ড্ৰাগছ আসক্তি বুলি ইতিমধ্যে ৰাইজে অভিযোগ তুলিছে, কিমান সত্য? ড্ৰাগছটো চিৰিয়াছ এটা গাড়ীত ওলাইছে বুলি ওলাইছে। আগতে যুৱকজনৰ কিবা এনেকুৱা অভিযোগ আছে নেকি? নাই 100% আছে। মানে ৰাইজে মানে তেখেতসকলক মানে আজিৰ তাৰিখত মানে যিকেইজন থাকে ৰেলৱে ষ্টেচনত মানে ৰেলৱে চাকৰি সংক্ৰান্তত মানে তেওঁৰ ৰেলৱে কোৱাৰ্টাৰত আছে আৰু কোৱাৰ্টাৰত থাকি তাৰ যিজন কৰ্মী এই ত্যাগো গাড়ীখন যাৰ নামত আছে তাৰ পুত্ৰ কিজন আৰু লগতে আমাৰ যিজন মানে ভাস্কৰ যি গগৈ নামে যিজন নামাকৰণ পৰিচিত হৈছে এটাইকেইজনে আজিৰ তাৰিখত তাৰমানে অন্যান্য ল'ৰাক আজি আমাৰ তাৰিখত প্ৰমাণো আছে এইবিলাক কিছুমান কথা কাক ৰাতি কেনেকৈ ভাবুকি দিয়ে মানে এনেধৰণে তই যদি মানে আমাক কথাখিনি নকওঁ আমি মানে তাক মানে খুব ফচাই দিম।